হে ফিফান মই অন্য এটা মিনি শৰ্টছ ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। এইটো হৈছে 22 মে'ৰ দিনাৰ ভিডিঅ'। বেটি মানুহৰ এবছৰ হ'লেই দেখিছেনে, ইমান পটককৈ যে দিনবোৰ যায় ধৰিবই নোৱাৰি পায়। এফালে আমি বেটি মানুহ বাৰ্থডে বুলি আহিলোঁ দললৈ। দলত আহি ধুনীয়াকৈ চাকি বন্তি জ্বলালোঁ আৰু জ্বলাই পেলাই ভিতৰত পূজাৰীৰ পৰা অলপমান আশীৰ্বাদ ল'লোঁ। তাৰপিছত প্ৰথমটো বাৰ্থডে যিহেতু আমি দলৰ বাহিৰত বহি থকা লোকসকলৰ লগতে বেটি মানুহৰ বাৰ্থডে বুলি অকণমানকৈ চেলিব্ৰেট কৰিলোঁ, পায়স আৰু চিংৰা খোৱালোঁ তেওঁলোকক। তাকে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। ছোৱালীজনীক আপোনালোকে আশীৰ্বাদ দিব। ভিডিঅ'টো আপোনালোকে চাই থাকিব। মায়ে মোক অকণমান সহায় কৰি দিলে, যিহেতু মই ঘৰতে আছিলোঁ মাহঁতৰ ঘৰতে পায়স চায়স বনাই মেলি তাৰপৰা লৈ গৈছিলোঁ। এইফালে ঘৰৰ ফালৰ পৰা আহিলে মানুহজন, তেওঁ এই চিংৰা টিংৰা লৈ ল'লে। বোলো তেতিয়াহ'লে তেওঁলোকক এতিয়া দিবলৈ আৰম্ভ কৰিলোঁ। এইটো হৈছে বেটি মানুহ কেক, যিটো তাই বাৰ্থডে বুলি আনিছিলে বাহঁতি আৰু আমি লগ লাগি আনিছিলোঁ বাৰু। এয়া ধুনীয়াকৈ ইয়াতে অকণমান ডেক'ৰেশ্যন কৰিলোঁ। বোলো তেতিয়াহ'লে বাৰ্থডে কেকটো কাটি লওঁ, নহয়নে? তাৰপিছতে আছিলে ইয়াৰ খানা, পোলাও, মাংস আৰু পনীৰ, পাপৰ আৰু টেঙা। যিহেতু আজি বৃহস্পতিবাৰ আছিলে আৰু সকলোৱে মাংস নাখায়, গতিকে আজি খানাটো এনেকৈ আছিলে। মোৰ হিচাপে ৰাখি দুখনমান ফটো মাৰিলোঁ। যদি চাই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।